এতিয়া মই আজি আমাৰ 3 মহীয়া বেবি কেনেকৈ মাসাজ কৰো সেইটো দেখুৱাবলৈ ওলাইছো। প্ৰথমে মই নাৰিকল তেল দি দিম মূৰত। এইটো নাৰিকল তেল লৈছিলো। নাৰিকল তেলটো বেবি কাৰণে খুবেই ভাল। বেবি অইল মাসাজ কৰিলে খুব ভাল পায় আৰু সিহঁতৰ ডাইজেশ্যনটো খুব ভাল হয়। আকৌ মই নাৰিকল তেলটো মূৰত লগাই লৈছোঁ। প্ৰথমে এই নাৰিকল তেলটোৰে গোটেই বডি মাসাজ কৰিব পাৰি। মই বডি মাসাজ কৰিম, এইটোৰে কৰিম হিমালয়ৰ এইটোৰে। মূৰৰ এইটো মূৰত যেতিয়া তেল দিয়া হয় খুব লাহে লাহে ধুনীয়াকৈ ঘূৰাই ঘূৰাই অকণমান দিলে হ'ল। তেতিয়া মানে অকণমান বেবীয়ে আৰামো পায় আৰু বেবীক বেছি জোৰে জোৰে মানে দিব নালাগে, যিহেতু সিহঁতৰ একেবাৰে কোমল স্কিন হয়। দেখিছেনে মাছাজ দিব ওলোৱাৰ কাৰণে ফূৰ্তি পাইছে। আৰু মোৰ হাতত অকণমান তেল লাগি আছে, যিহেতু গৰমৰ দিন সেইকাৰণে বহুত বেছি তেল নিদিওঁ মুখত। মুখৰ অকণমান এক্সাৰচাইজ কৰি দিম কঁকালখনত এনেকৈ, আৰু এই চকুত এইখিনি এনেকৈ দিব লাগে। তেতিয়া মাছাজটো ভাল হ'লে খুব আৰাম পাব। আৰু গালত এনেকৈ দিছোঁ, দেখিছেনে কেনেকৈ থাকে। মুখখন মেলি লৈছে কিবা খাবলৈ বুলি, আৰু ইয়াতে এনেকৈ দিব লাগে। মানে এনেকৈ দিব লাগে যাতে বেবীয়ে কষ্ট নাপায়। এতিয়া মই এইটো বেবী মাছাজৰটো দিম হিমালয়াৰ। বেবীক মাছাজ কৰিলে সিহঁতৰ ডাইজেশ্যনটো খুব ভাল হয়। এয়া গলত কৰি দিছোঁ। লাহে লাহে গলত যিহেতু অকণমান জাপ খাই থাকে স্কিনটো, মল জমা হৈ যাব পাৰে, সেইকাৰণে লাহে লাহে এনেকৈ আঙুলিৰে কৰি দিছোঁ। চাওকচোন খুব হেপী হৈছে মাছাজ কৰি থকাৰ কাৰণে। মাছাজ কৰিলে আৰাম পায় বহুত। আৰু এয়া এই পেটৰ এইখিনি তেনেকৈ লাহে লাহে এনেকৈ দিব লাগে। স্কিনটো ভাল হয় এনেকৈ কৰিলে। আৰু এই চাওক হেপী হৈ গৈছে, পুৰা এক্সাইটমেণ্ট বাঢ়ি গৈছে। আৰু বেবীৰ লগত এনেকৈ অলপ কথা পাতি মাছাজ কৰিলে ভাল হয়। কি এইটো মই মাছাজ কৰি দিছোঁ। আৰু এইটো পেটৰ এইটো মাছাজ টেকনিক হয়। এনেকৈ ঘূৰাই দিব লাগে। বেবীৰ যিমান গেছ থাকে সেই গেছবিলাক ওলাই যোৱাত সুবিধা হয়, আৰু কনষ্টিপেশ্যনটো নহয়, লেট্ৰিন কৰাটো সুবিধা হয়, কোনো প্ৰব্লেম নহয়। আৰু যদি কিবা কাৰণত যদি বেবী যিহেতু গাখীৰ খাই থাকে, এতিয়া ক'ব নোৱাৰি, কিবা পেটৰ অকণমান বিষ যদি হয়ও, কলিৰ প্ৰব্লেমটো থাকিলে আৰু সেইটো ক'ব নোৱাৰি নহয়, সেইটো কাৰণে এনেকৈ দিলে বেবীয়ে আৰাম পায়। এনেকৈ দিব লাগে। আৰু দুটা আঙুলিৰেও এনেকৈ দুটা আঙুলি লৈ পিনি এনেকৈ দিব লাগে। দুয়োটা ছাইডত এনেকৈ দিলে আৰাম পায়। আৰু এটা আছে এনেকুৱা 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 এনেকৈ দিব লাগে দুটা আঙুলিৰে। এইটো আপোনাৰ গেছৰ কাৰণে বহুত ভাল, গেছ পুৰা ৰিলিফ হৈ যায়। আৰু এনেকৈ ঘূৰাই দিব লাগে। অইল মাছাজিং বেবীৰ কাৰণে খুব ভাল হয়। ঠাণ্ডাৰ দিন হ'লে এনেদৰে অইল মাছাজ কৰি পিনি গা ধোৱাৰ আগত আধা ঘণ্টা আগত কৰি থৈ দিব পাৰি। এতিয়া যিহেতু গৰমৰ দিন পৰিছে, এতিয়া এনেকৈ মাছাজ কৰি পিনি 5-10 মিনিট ৰাখি পিনে গা ধুৱাই দিম মই। এতিয়া আৰাম পাই গ'ল অকণমান। আৰু এইখিনি এনেকৈ লাহে লাহে অকণমান টানি দিব পাৰে। এই গলটো এনেকৈ অকণমান দি দিব পাৰে। হৈ গ'ল। মই ডাইপাৰটো খুলি দিয়া নাই, কাৰণ যিহেতু মই ভিডিঅ' বনাইছোঁ সেইটো কাৰণে। এনে ডাইপাৰ মই খুলি দিওঁ। মাছাজ কৰিলে কিন্তু ডাইপাৰটো পিন্ধাই পেলাই কৰিব নালাগে। পাছত মই খুলি পিনে আৰু এবাৰ অকণমান এইখিনি ঠাই ঠিক কৰি দিম ভালকৈ। এতিয়া মই হাতৰ কৰিম। এয়া হাতৰ বাহুটো এনেকৈ লাহে লাহে অকণমান দিব লাগে। স্কিনটো আৰাম পাই যাব। মই বেছি জোৰে দিয়া নাই, এটা আৰাম পায়। আৰু এই কাষলতি তলৰটো এনেকৈ দিব লাগে। আৰু এনেকৈ ঘূৰাই ঘূৰাই দিব।
হাতটো যেহেতু বেছিভাগ সময় মুঠি মাৰি থাকে বেবীবিলাকে, এনেকৈ অলপমান লাহে লাহে এনেকৈ বেছি জোৰ কৰি মই এৰাই দিয়া নাই, এনেকৈ দিছোঁ, ধৰি আছে মোক, মই ধৰি পিনে এইখিনি এনেকৈ ওপৰৰ ফালে এনেকৈ মাছাজ কৰি দিব লাগে। এইটো কৰিলে বেবী হেল্ডি থাকে, বহুত ভাল হয় বেবীৰ কাৰণে। লাহে লাহে এনেকুৱাকৈ আৰাম পায়, বহুত ভাল হয় বেবীৰ কাৰণে, বেবী হেপি হৈ থাকে। আৰাম ভাল পাইছে, মুঠিটো খুলি দিছে, মই জোৰ কৰি দিয়া নাই, ধুনীয়াকৈ দি আছোঁ। ভাতৰ চেন এনেকৈ দিম, ওপৰৰ ফালে মানে আনিব লাগে। এতিয়া ধৰি লৈছোঁ, বুজিছেনে? এতিয়া ভৰিত দিম, প্ৰথমে লগাই লওঁ তেলটো। বেবী মাছাজ কৰিলে মিঠাতেল দিব নালাগে, কাৰণ মিঠাতেলটো সকলোৰে বডিত চুট নকৰে, সেইটো কাৰণে ককনাট অইল দিব পাৰে, আৰু হিমালয়াৰ বেবী অইলটো দিব পাৰে, জনচনৰো আছে সেইটো দিব পাৰে, আৰু ডাবৰ লালটো দিব পাৰে, এইবিলাক পাতল হয়। আৰু আমণ্ড অইলটো আছে, আমণ্ড অইলটো দিব পাৰে, সেইখিনি বেবীৰ কাৰণে ভাল। আৰু ককনাট অইলটো বেষ্ট হয়, কোনো প্ৰব্লেমেই নাপাব। এতিয়া এই ভৰিকেইখন হৈ গ'ল, এনেকৈ অকণমান বেছি জোৰে দিয়া নাই, এনেকৈ দিব। মাছাজবিলাকত বহুত আৰাম পাব এনেকৈ দিলে। আৰু ভৰিৰ তলুৱাখনো এনেকৈ আঙুলিৰে ওপৰৰ ফালে এনেকৈ লৈ যাব, আৰাম পাব এনেদৰে। মাছাজ কৰাৰ কাৰণে খুব হেপি হৈছে। মাছাজ কৰিলে বেবী আৰু মাকৰ বণ্ডিংটো মানে খুব ভাল হয়, সেইকাৰণে বেবীৰ মাছাজটো হয় মাক, নহ'লে দেউতা, আৰু নহ'লে আইতা, এনেকুৱা ঘৰৰ মানুহ কৰিলে বেছি ভাল, বণ্ডিংটো ভাল হয়। ফ'ৰ্চফুলি মই একো কৰাই নাই, দেখিছেই নহয়। এতিয়া পিঠিৰ ফালে দিম, সেইকাৰণে ঘূৰাই দিওঁ। এনেকৈ টানি আনিলে হ'ল প্ৰথমে, তাৰপিছত এনেকৈ অকণমান আঙুলিৰে ঘূৰাই এনেকৈ মাছাজ কৰি দিলে আৰাম পাব। ডাইজেশ্যন খুব ভাল হয় মাছাজ কৰিলে, টোপনি খুব ভাল হ'ব। আৰু যদি কিবা গাটোত অলপ বিষ হয়, আৰু যিহেতু বাচ্চাই ক'ব নোৱাৰে, এনিটাইম শুই থাকে, তো সেইবিলাকৰ পৰা ৰিলিফ পাই যাব। হৈ গ'ল, অইলটো দিয়া হৈ গ'ল। এতিয়া অলপ এক্সাৰচাইজ কৰি দিম। প্ৰথমে এনেকৈ দিলে বেবীৰ পেটত যি গেছ থাকে একেবাৰে ওলাই যোৱাত সুবিধা হয়, আৰু পেটে খুব আৰাম পায়। আৰু এনেকৈ দিলে ভৰিবিলাক ষ্ট্ৰং হ'ব, আৰু সোনকালে খোজকাঢ়িব পৰা হ'ব, মানে আঁঠু কাঢ়িব, অলপ সোনকালে খোজকাঢ়িব পাৰিব, ষ্ট্ৰং হৈ যাব। ভাল লাগিছে তোমাৰ? তাৰপিছত এই বস্তু ভৰিকেইখনে এইটো অকণমান এনেকৈ দিব লাগে, বেছি জোৰে নহয়, যাতে দুখ নাপায়। এনেকৈ এতিয়া এই কাঠিবিলাক জইনবিলাকত এইবিলাক জইন থাকিব, সেইবিলাকত ধুনীয়াকৈ, যিহেতু হাত ভৰি মাৰি থাকে এনিটাইম, বিষ চিষ একো নহয়, আৰাম পাই যাব পৰা। মোৰ ফালে চায়ে আছে একেৰাহে। আমাৰ মাছাজ কৰিছা তুমি? হয়নে? মাছাজ কৰিছা? হৈ গ'ল, হাতৰ বিষ
এনেকৈ 10 বাৰ দিলে হৈ যায় এটা বেবি এক্টিভিটি মানে যদি ভাগ কৰি দিয়ে মাৰি দিব এক্টিভিটিবিলাক বেছি ভাল হয় আৰু খুব আৰাম পাব এতিয়া আৰু এনেকৈ দিব এইবিলাক কৰিলে বেবি মানে সোনকালে আঁঠু কাঢ়িব পৰা হয় খোজ কাঢ়িব পৰা হয় আৰু বেবি বডিটো মানে কি হয় খোজ খাই থকা হয়তো জন্ম পোৱাৰ লগত এনেকৈ দিলে ফুল খাই যায় চব আৰু 5 মিনিটমান ৰাখি পিনি গাটো ধুৱাই দিম এনেকৈ মাছাজ কৰিলে বেবি হেপি হৈ থাকে খুব আৰু খুব ধুনীয়া গ্ৰোথ হয় তো আপোনালোকে এনেদৰে মেছেজ কৰিব আজিৰ কাৰণে আহিছোঁ